বেশ্যা আজি নিলাম জৰাসকলৰ বাৰে বাৰে বলৎকাৰ। দিনৰ পোহৰত বগা চুট পেণ্ট পিন্ধি ভাষণ দিয়াজনো ৰাতিৰ সুযোগত নাঙত। ভোগবিলাক লালসাই আজি বহুজনৰ লক্ষ্য, মুখাৰ আঁৰৰ মুখ জন্ম বহু বেশ্যা। ৰাসলীলা বৃন্দাবানান হ'ব আমাৰ নলবাৰীৰ ৰাজতলী, জাকজমক হৈতফ হৰি মন্দিৰ বাকৰি। আমাৰ গৌৰৱ নলবাৰীৰ ৰাস, হিলদোল ভাঙি আহে আগবাৰ আহা মানুহ কিংকে পাৰিবা পাৰে। চাইৰো হয় কৃষ্ণৰ লীলা, কংসক থাকিব মাৰি আগফালে পেট ফালা দি থাকিব পুতুনা পৰি। তিৰি চলি আটা আবু চবেই থাকে ৰখি, সুন্দৰী হাতকতো কবাই নালগে এখানে প্ৰেমত থলি। আপোনাৰ যিখন কবিতা পুথি মই পাইছিলোঁ ইতিমধ্যে কেইবাটাও কবিতা পঢ়ি উলিয়াইছিলোঁ, নিশাৰ জোনাকত জীৱনৰ কবিতা। তাৰে এটা কবিতা মোৰ খুব ভাল লাগিছে, সেই কবিতাটো মই আবৃত্তি কৰিব ওলাইছোঁ। চাকৰি এটা যে খুব প্ৰয়োজন, এই কবিতাটো বৰ্তমান সময়ৰ লগত মিল থকা এটা সুন্দৰ কবিতা আপুনি ৰাইজক উপহাৰ দিছে, মোৰো খুব ভাল লাগিছে। মই বেকাৰ নহয় ছাৰ, অশিক্ষিতও নহয়, দিনে নিশাই কষ্ট কৰিছোঁ, নিজৰ দুভৰিৰ ওপৰত নিজে থিয় দিছোঁ। শূন্যৰ পৰা আৰম্ভ কৰা জীৱনটোত আজি হয়তো নিজে সন্তুষ্ট হ'ব পৰাকৈ স্বাৱলম্বী হৈছোঁ। হয়তো সাধাৰণ চাকৰিয়াল এজনতকৈও অধিক লাখ বিলাসেৰে জীৱনটো চলাই নিব চেষ্টা কৰিছোঁ। তথাপি আপোন মানুহবোৰৰ দৃষ্টিত এতিয়াও মোৰ হাত দুখন কঙা, মোৰ ভৰি দুখন পংগু, কাৰণ মোৰ যে এটা চৰকাৰী চাকৰি নাই। নমস্কাৰ, মই ধৰ্মেন্দ্ৰ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পোহৰ অসম, লগতে মোৰ ফেচবুক পেজ। আজি এগৰাকী বিশেষ যুৱকৰ ওচৰলৈ আহিছোঁ আৰু সেই যুৱকগৰাকীক আপোনালোকে হয়তো বহুজনে চিনি পায় যে তেখেতে ইতিমধ্যে নলবৰীয়া কবিতা লিখি জনপ্ৰিয়তা অৰ্জন কৰিছে, ৰাসক লৈ কবিতা লিখিছে আৰু বিভিন্ন ক্ষেত্ৰত কবিতা লিখিছে। মানে নলবাৰীৰ প্ৰতি নলবৰীয়াৰ প্ৰতি যি এটা স্বাভিমান, নলবাৰীৰ যিটো ভাষা, সেই ভাষাটোৰ প্ৰতি যি স্বাভিমান, সেই স্বাভিমানটোক লৈ যুৱকজন বিশেষভাৱে চৰ্চিত। আৰু আমি নলবৰীয়া কবি হিচাপে জানো কিশোৰ বেজবৰুৱা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। আমি কথা পাতিব বিচাৰিছোঁ আপোনাৰ সৈতে, কিন্তু ভিডিঅ'টো আৰম্ভণিতে কি ক'ব বিচাৰিব আপুনি? আৰম্ভণিতে আচলতে নলবাৰীত মোৰ জন্ম, নলবৰীয়া ভাষাটোৰ প্ৰতি মোৰ বুলিয়ে নহয়, বিশেষকৈ আপাৰ আছাম ছাইডৰো নলবাৰীৰ ভাষাৰ প্ৰতি এক মানে সুকীয়া মৰ্যাদা এটা আছে। গতিকে নলবাৰী ভাষাটোৰ প্ৰতি জীয়াই ৰখাৰ স্বাৰ্থত, গতিকে আজিকালিতো মানুহবিলাকে প্ৰায় লিখিত ভাষাটোৱে বেছিভাগ চৰ্চিত, তথাপিতো নিজৰ ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত মই ভাবিলোঁ যে কিবা কৰি সংৰক্ষণ কৰি ৰাখিব পাৰিলে, সেই হিচাপে মই কবিতা আকাৰে প্ৰকাশ কৰিছোঁ। আপোনাৰ পৰা কবিতা শুনিম, আপুনি অকণমান আগুৱাই অহাটো বিচাৰিছোঁ আৰু ভিডিঅ'টো অকণমান ক্ল'জ হোৱাটো বিচাৰিছোঁ। আপুনি প্ৰতি বছৰে নলবাৰী ৰাসক লৈ একোটা কবিতা উপহাৰ দি আহে। কেনেকে এই কবিতাবিলাক মনলৈ আহে? আচলতে মই আজি কেইবছৰ ধৰি মই আচলতে নলবাৰীৰ ৰাসক লৈ কেইবাটাও কবিতা লিখিছোঁ আৰু বহুত চৰ্চিত হৈছে কবিতাবিলাক। আচলতে কবিতা আপুনি নিশ্চয় জানিব, আপুনি এজন কবি মানুহ, কবিতা লিখিবলৈ এটা পৰিৱেশ সুস্থিৰ পৰিৱেশ লাগিব। যেতিয়া সেই পৰিৱেশটোৰ সৃষ্টি হয়, নিশ্চয় কবিতা এটা সৃষ্টি হয়। এইবাৰৰ কবিতা এটা মই লিখি উলিয়াইছিলোঁ, ফেচবুকত দিছোঁ। মই ৰাসলীলা বুলি এটা কবিতাটো মই হেৰি কৰি দিছোঁ। ৰাস আহি আছে, আমি কিশোৰ বেজবৰুৱাৰ ৰাসলীলা কবিতা শুনিম। ৰাসলীলা বৃন্দাবানান হ'ব আমাৰ নলবাৰীৰ ৰাজতলী, জাকজমক হৈতফ হৰি মন্দিৰ বাকৰি। আমাৰ গৌৰৱ নলবাৰীৰ ৰাস, হিলদোল ভাঙি আহে আগবাৰ আহা মানুহ কিংকে পাৰিবা পাৰে। চাইৰো হয় কৃষ্ণৰ লীলা, কংসক থাকিব মাৰি আগফালে পেট ফালা দি থাকিব পুতুনা পৰি। তিৰি চলি আটা আবু চবেই থাকে ৰখি, সুন্দৰী হাতকতো কবাই নালগে এখানে প্ৰেমত থলি। মানুহ দেখি ভয় নাকফ, তাতেই ঠেলা হেঁচা হ'ব, হৰেজৰ ভয় নাই শান্তি ৰক্ষাৰ কাৰ্যালয় থাকিব। জাতি ধৰ্ম একো নাই, চবেই কষ্ট কৰে, সকলোৰে এটাই উদ্দেশ্য কিংকে জিলিকাব পাৰে। পাৰে যদি সময় উইলে নলবাৰীৰ ৰাস চাই যাব, কৃষ্টি সংস্কৃতি কিংকে ধৰি ৰাখছি দেখিলেহে বিশ্বাস হ'ব। ভাষাৰ কথা কবাই নালগে, নলবেৰা বুলি হাঁহে, নিজৰটো ধৰি ৰাখছোঁ কোনে কি কৰিব পাৰে। আমাৰ ভাষা আমাৰ মাটি ৰাখছোঁ আমি ধৰি, ঠাট্টা কৰি কি পাব এখানে শিক্ষা নগৰী। সঁচাকে বৰ বঢ়িয়া। মই আগতেই শুনিছোঁ, খুব ভাল লাগিছে যে আমাৰ নলবাৰীৰ যিটো
স্বাভিমান যিটো নলবাৰীৰ আৱেগ এই কবিতাটোৰ জৰিয়তে নিশ্চয়কৈ প্ৰকাশ পাইছে আৰু ৰাসক লৈ যিটো বৰ্ণনা দিয়া হৈছে যে প্ৰেমত থলী আমাৰ নলবাৰীৰ ৰাসে হয় তাৰে লগত আমাৰ যিগিলা আটা আবু চবেই ঘূৰা ঘূৰি চবেই ৰাসত আহে গৌৰৱ নলবাৰী আৰু যে চবখিনি কথা মানে খুব সুন্দৰকে মানে প্ৰতিষ্ঠিত হৈছে যে ইয়াতে শান্তিৰক্ষা কাৰ্যালয় থাকে তাত আমি আগতে কেতিয়াবা শুনছো এনেকে বাজনীৰ পৰা অহা অমুক আপোনাক বিচাৰি আপোনাৰ অমুকে শান্তিৰক্ষা কাৰ্যালয়ত ৰৈ আছে সেইটোৱে উপস্থাপন কৰিব গৈছে নিশ্চয় গতিকে সঁচাকে নলবাৰীৰ ৰাস অসমত সকলোৱে জানে যে নলবাৰীৰ ৰাস ইয়াত যেনে সকলো ভক্তৰ ইয়াত সমাৱেশ ঘটে হিন্দু মুছলমান বুলি কোনো কথা নাই ইয়াত মানে হৰি মন্দিৰৰ ক্ষেত্ৰত চাগে ইয়াৰ আগত এটি ভিডিঅ'ত ৰজেন দাই কৈছে আমাৰ বিশিষ্ট সাংবাদিক তেওঁ কৈছে যে নলবাৰীৰ হৰি মন্দিৰ হৈছে আমাৰ নলবৰীয়াৰ স্বাভিমান আৰু ৰাসটো তাৰ লগত মানে সদৃশ আৰু একেই যি নহওক কিশোৰ বেজবৰুৱাৰ কবিতাই চাৰিওফালে চৰ্চা পাইছে আমাৰ ভাল লাগিছে আৰু আমি কিশোৰ বেজবৰুৱাৰ অকণমান ব্যক্তিগত কথা জানিব বিচাৰিম তাৰ আগতে মই দেখুৱাব বিচাৰিছোঁ এই যিটো হাতী মই মোৰ কেমেৰাত থকাজনক দেখুৱাব অনুৰোধ জনাইছোঁ এইখন হাতীৰ মুখ কিশোৰ বেজবৰুৱাই বনাই আছে ক'ৰবাত তেওঁক বিচাৰিছে মই সেই বিষয়ে কথা পাতিম কিন্তু কিশোৰ বেজবৰুৱাই এইবিলাক এনেধৰণৰ কাম কাজৰ লগতো জড়িত তেওঁ নিজৰ ব্যক্তিগত কামতো জড়িত তাৰ লগত এই ধৰণৰ যিবিলাক কাম সেইবিলাকত জড়িত তাৰে লগতে তেওঁ 2020ত ইণ্ডিয়া বুক অফ ৰেকৰ্ডত তেওঁ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল আৰু সেই সময়ত কি আছিলে স্মলেষ্ট চান্দালুত এটা মানে হাতী আছিল একেবাৰে ভাৰতৰ ভিতৰত একেবাৰে সৰু হাতী এটা বনাইছিলোঁ চন্দন কাঠত বনাইছিলোঁ 1 চেণ্টিমিটাৰ দৈৰ্ঘ্যত 1 চেণ্টিমিটাৰ এটা হাতী গতিকে সেইটো মানে ইমান সহজ কথা নহয় আৰু কিশোৰ বেজবৰুৱাৰ এই যিটো চেষ্টা কিশোৰ বেজবৰুৱাক যেতিয়া মই সুধিছিলোঁ যে এইটো যে বনাইছে এইবিলাক যে বনাই আপুনি ক'ত শিকিছে লগে লগে তেখেতে কৈছে যে মোৰ কোনো গুৰু নাই মই নিজে নিজে শিকি আছোঁ আমি কিশোৰ বেজবৰুৱাৰ একদম যদি পাৰোঁ মানে সৰু কালৰ পৰা জীৱনৰ পৃষ্ঠাসমূহ অলপ কম সময়ৰ ভিতৰত আচলতে সৰু কালৰ বুলি ক'লে ইতিমধ্যে এখন গ্ৰন্থ প্ৰকাশ পাইছে নগেন তালুকদাৰে লিখিছে মোৰ জীৱনৰ ওপৰত মানে শিল্পীৰ সংগ্ৰামী সত্তা বুলি মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ মই সৰু অৱস্থাৰ প্ৰতি এই যিটো কলাৰ প্ৰতি মোৰ খুবেই নিচা আছিল প্ৰায় 4-5 বছৰ বয়সতে মই কেতিয়া শিৱ বা তেনেকুৱা ধৰক গণেশ বা আপোনাৰ কৃষ্ণ এইবিলাক সৰু সৰু মূৰ্তি বনাইছিলোঁ আৰু তেতিয়াই মই 1-1.5 টকাত মই বিক্ৰী কৰিছিলোঁ সেই সময়তে তেতিয়াৰ পৰা মানে মোৰ এটা এই কলাৰ প্ৰতি থকা দুৰ্বলতাটো মই লাহে লাহে মোৰ চৰ্চাত পৰিল আৰু এনেকৈ বিভিন্ন ঠাইত কাম কৰিলোঁ আৰ্টৰ কাম কৰিলোঁ বেনাৰ লিখা কাম কৰিলোঁ বা মূৰ্তি বনোৱা কাম কৰিলোঁ আহি এই অৱস্থা পাইছোঁ আৰু এতিয়া বৰ্তমান সময় উলিয়াই মানে মাজে মাজে কৰোঁ আৰু এইবিলাক আপোনাৰ যিটো পেছাগত হিচাপে আপুনি অন্যান্য কাম কৰে আপুনি মোক জনাইছে আপুনি গুৱাহাটীত থাকে মইতো আপুনি ইয়াতে থাকে বুলি ভাবি আছিলোঁ আপুনি গুৱাহাটীত থাকে আপুনি পেছা হিচাপে কি কাম কৰে আৰু এইটোতো আপোনাৰ শিল্প সাধনাহে নিশ্চয় পেছা হিচাপে আচলতে মই এটা মেডিচিন কোম্পানীত কাম কৰোঁ মেনেজাৰ হিচাপে মই আজি মোটামুটি 7-8 বছৰ হৈ গ'ল মোৰ পেছা হিচাপে এইটো কাম কৰোঁ আৰু যিটো কাম কৰোঁ মই আচলতে সময় একেবাৰে নাপায় মানুহে যিবিলাকে কাম কৰে নিশ্চয় গম পাব সময় একেবাৰে নাপায় তাৰ উপৰিও মই মোৰ সময়খিনি অপব্যৱহাৰ নকৰি এইবিলাক কামতে মই লাগি থাকোঁ কি ক'ব নলবাৰীবাসী কি ক'ব বিচাৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে নলবাৰীবাসী কি ক'ব বিচাৰিম মানে ধৰক আজিকালি ল'ৰা ছোৱালীবিলাকে জানেতো সময় কেনেকৈ কটায় মানে যিখিনি সময় পায় বেছিভাগ সময় মোবাইলতে কটায় গতিকে মই বিচাৰোঁ যে কিবা এটা কামত অহা বস্তু কৰিলে ভাল হয় যিখিনি ধৰক ৰাইজক উপহাৰ হিচাপে দিব পাৰি চব সময়তে মানুহ ধনজনৰ লগত তুলনা নহয় পৃথিৱীত আহিছোঁ যিহেতু পৃথিৱীত কিবা এটা থৈ যোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিলোঁ সৰুৰে পৰা সেই ইচ্ছাটো আছিল আৰু ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত মোৰ গুগলত নাম চৰ্চিত হৈ আছে মই মৰি গ'লেও মোৰ এটা বিশ্বাস সেই নামটো থাকি যাব গতিকে মানুহ আহি খাই লৈ জীয়াই থাকিলে নহ'ব মানুহ আহি পৃথিৱীত আপুনিতো আপোনাৰ কৰ্মৰ যোগেদি আপুনি কি কৰিছে এটা চিন দেখুৱাই থ'ব পাৰিলে বহুতেই ভাল সকলোৰে কাৰণে এইটো কৈছোঁ মই আপুনি 2011 চনত যেতিয়া সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু হৈছিলে আৰু মৃত্যুৰ পিছতে ভূপেন হাজৰিকাদেৱৰ মূৰ্তি ক'ব চাগে মূৰ্তি এটা আপুনি বনাইছিলে আৰু সুন্দৰভাৱে আজিও ঘৰতে সযতনে ৰাখিছে
এই ক্ষেত্ৰত কি ক'ব বিচাৰিব? আচলতে যেতিয়া ভূপেন হাজৰিকাদেৱৰ মহাপ্ৰয়াণ ঘটিছিল তেতিয়া মোৰ ঘৰত তেতিয়া টিভি নাছিল। মই ভূপেন হাজৰিকাদেৱক স্বচক্ষে মই দেখাও নাছিলোঁ, মানে ফটোত চাই মৃত্যুৰ 3 দিন পাছত তেতিয়া আপোনাৰ ফিল্ডত আছিল, হেৰিত জজ ফিল্ডত আছিল। মই তেতিয়া বেলেগৰ ঘৰত টিভি চাই মই তেতিয়াই অনুধাৱন কৰিলোঁ যে মই যদি এই বস্তুটো বনাই সংৰক্ষণ কৰিব থাকিব, কিমান মানুহে ভাল পায় গণশিল্পী এগৰাকীক। গতিকে মই 3 দিন পিছত মই আৰম্ভ কৰিলোঁ আৰু প্ৰায় মোৰ 11 দিন লাগিছে এই গোটেই মূৰ্তিটো বনোৱাতে। মই মূৰ্তিটো বনাইছিলোঁ যিটো কফিনৰ ভিতৰত যিটো নশ্বৰ দেহ, সেই নশ্বৰ দেহটো 7 ফুট দৈৰ্ঘ্যৰ মই সাজি উলিয়াইছিলোঁ। আৰু সেই সময়ত মোৰ পইচাও নাছিল, পইচাৰ প্ৰয়োজন হৈছিল। মই তেতিয়া 2 টকীয়া আৰু 5 টকীয়া সুতত লৈ পেলাই মই সেইটো বনাইছিলোঁ। আৰু ইতিমধ্যে বিভিন্ন জেগাত এক্সিবিশ্যন গৈছে বা কিছুমান ঠাইৰ পৰা স্বীকৃতিও পাইছোঁ, সহায় সহযোগিতা আপুনি পাইছোঁ। আজিৰ তাৰিখতো সেইটো নিজ ঘৰতে সংৰক্ষণ কৰি হয় ৰাখিছে। হয়, আজিৰ তাৰিখতো মই আপুনি এইটো ভবা নাই নেকি যে আপুনি কেতিয়াও এনেদৰে আপোনাৰ মনত অহা নাই নেকি যে সেইটো আচলতে অন্যান্য কোনোবা এটা নহয়। স্থানত সংৰক্ষণ কৰা বা আচলতে চৰকাৰীভাৱে মই যেতিয়া এইটো অৱয়ৱটো বনাইছিলোঁ তেখেতৰ, তেতিয়া মই সাংস্কৃতিক বিভাগত মই শংকৰদেৱ কলাক্ষেত্ৰৰ লগত 2-3বাৰ যোগাযোগ কৰিছিলোঁ। মই তাত এপ্লিকেশ্যনো কৰিছিলোঁ, কিন্তু তেওঁলোকৰ যিটো লেহেমীয়া গতি তেওঁলোকে মোক গুৰুত্ব দিয়া নাছিল। মই ভাবিছিলোঁ যে এই যিটো শিল্পকলা মোৰ, এইটো যদি মই সাংস্কৃতিক বিভাগত বা সংৰক্ষণ কৰি ৰাখিব পাৰোঁ এটা ঠাইত, নিশ্চয় অৱহেলিত নহ'ব। এতিয়া মোৰ ঘৰত থকা মানে যদিও মই তেখেতক মাল্যাৰ্পণ বা সময়মতে ধূপ চাকি জ্বলাই আছোঁ, তথাপিতো কোনোবাখিনিত অকণমান অৱহেলিত সদায়ে ঘৰত এইদৰে হয় ৰখাটো সম্ভৱো সম্ভৱ নহয়, অৱহেলিত হোৱা যেন হৈছে। গতিকে কি ক'ম আৰু, এইবিলাক জানেই চৰকাৰী কথাবিলাক। আমি সেই ভূপেন হাজৰিকাদেৱৰ নশ্বৰ দেহটো আমি দেখুৱাম, কিন্তু তাৰ আগতে কথাখিনি পাতিলোঁ। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি অনুৰোধ জনাম কিশোৰ বেজবৰুৱাৰ যিখিনি আচলতে প্ৰতিভা, সেই প্ৰতিভা আপোনালোকে দেখিছে যে এক যথেষ্ট উৎকৃষ্ট প্ৰতিভা, আৰু সেই প্ৰতিভাৰ জৰিয়তে ইতিমধ্যে ভূয়সী প্ৰশংসা লাভ কৰিছে সৰ্বত্ৰে। ভূপেন হাজৰিকাৰ যিটো নশ্বৰ দেহ, এই নশ্বৰ দেহটো যেন কোনোবা সংস্থা হওক বা কোনোবা চৰকাৰী পক্ষই হওক, তেওঁলোকে যেন এই ভূপেন হাজৰিকাৰ নশ্বৰ দেহটো সংৰক্ষণৰ ব্যৱস্থা কৰে উপযুক্ত স্থানত। এইটো আমি এই ভিডিঅ'ৰ জৰিয়তে আমি আহ্বান জনাম, কাৰণ কিশোৰ বেজবৰুৱাই ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে এইটো আচলতে তেওঁ ঘৰত কিমান দিনলৈ ৰাখিব। আৰু যিজন মানুহক প্ৰাণ ভৰি ভাল পাইছিলে, যিজন মানুহক নেদেখাকৈয়ে ইমানখিনি সন্মান দিব পাৰিছে বা ইমানখিনি মনে প্ৰাণে ল'ব পাৰিছে, সেইজন মানুহৰ নশ্বৰ দেহটো বনোৱাৰ পিছত আৰু ইমান সুন্দৰকে বনাইছে, সেইটো কিশোৰ বেজবৰুৱাই কেতিয়াও নিবিচাৰে যে সেইটো নষ্ট হৈ যাওক কম দিনৰ ভিতৰতে। কবি কিশোৰ বেজবৰুৱা, সঁচাকে কথা পাতি ভাল লাগিছে। কিশোৰ বেজবৰুৱাৰ পৰা আমি আৰু এটা কবিতা শুনিব বিচাৰিছোঁ। আচলতে নলবেৰা কবিতাৰ উপৰিও মই কেইবাটাও লিখিত ভাষাত কবিতা উলিয়াইছিলোঁ আৰু বিভিন্ন আলোচনীত ইতিমধ্যে প্ৰকাশ পাইছে। গতিকে তাৰে এটা কবিতা মই পাঠ কৰি দিব ওলাইছোঁ। মোৰ কবিতাটো আছিল বেশ্যাৰ নিশা। অকণমান ডাঙৰকে কওক। উদং বুকু উদং কলা, বাৰে বাৰে বিক্ৰী কৰিছে নিজৰ দেহা। বেশ্যা আজি নিলাম, জৰাসকলৰ বাৰে বাৰে বলৎকাৰ। লৈছে কাৰোবাৰ হৃদয় ভাঙি যোৱা তৃপ্তি, ধ্বংস হৃদয়, ধ্বংস জীৱন, ধ্বংসাৱশেষ টুকুৰা টুকুৰা হৃদয়। দিনৰ পোহৰত বগা চুট পেণ্ট পিন্ধি ভাষণ দিয়াজনো ৰাতিৰ সুযোগত নাঙত। ভোগবিলাক লালসাই আজি বহুজনৰ লক্ষ্য, মুখাৰ আঁৰৰ মুখ, জন্ম বহু বেশ্যা। ধন্যবাদ। আৰু ইয়াৰ উপৰিও আপোনাক যদি অনুৰোধ কৰোঁ, আন এটি কবিতা মই আবৃত্তি কৰিব ওলাইছোঁ। আপোনাৰ কবিতা পুথি এখন, হয় হয়, মোৰ ভাল লগা কবিতা এটা আপোনাৰ কবিতা এটা মই আবৃত্তি কৰি দিম। আপোনাৰ যিখন কবিতা পুথি মই পাইছিলোঁ ইতিমধ্যে, কেইবাটাও কবিতা পঢ়ি উলিয়াইছিলোঁ, নিশাৰ জোনাকত জীৱনৰ কবিতা। তাৰে এটা কবিতা মোৰ খুব ভাল লাগিছে, সেই কবিতাটো মই আবৃত্তি কৰিব ওলাইছোঁ। এইটো চাকৰিক লৈ লিখা কবিতা এটা আছে। ঠিক আছে, মই কবিতা পুথিখন আনি আছোঁ। আপুনি আচলতে এইটো এক সুন্দৰ কবিতা উলিয়াইছে। আচলতে বৰ্তমান সমাজত মানুহৰ চাকৰি এটা নহ'লে যে মানুহৰ একো প্ৰয়োজন, একো মানুহে হেৰিয়ে নকৰে, মানে একচেপ্টে নকৰে, চাকৰি এটা যে খুব প্ৰয়োজন। এই কবিতাটো বৰ্তমান সময়ৰ লগত মিল থকা এটা সুন্দৰ কবিতা আপুনি ৰাইজক উপহাৰ দিছে। মোৰো খুব ভাল লাগিছে। এটা যে চাকৰিৰ কি প্ৰয়োজন, মানুহে পইচা পাই আছে ইতিমধ্যে, প্ৰাইভেট কাম কৰি এটা চাকৰিৰ তুলনামূলকভাৱে চাকৰিতকৈ বেছি উপাৰ্জন কৰি আছে, তথাপিতো তাৰ মাজতে কিবা এটা থাকি যায়, মানুহৰ আক্ষেপ এটা থাকি যায়। আৰু চৰকাৰী চাকৰি আৰু প্ৰাইভেট দুটাৰ আপুনি কোৱাৰ লগে লগে মোৰ ভাল লাগিল, আৰু মোৰ চেণ্টিমেণ্টটো সেইখিনিতে আছিল যে মানুহে
যদিও চাকৰি নকৰাকে ব্যৱসায় বাণিজ্যত যদি আগুৱাই যায় উম, বা বেলেগ মানে বিভিন্ন কৰ্মক্ষেত্ৰৰ জৰিয়তে যদি সংস্থাপিত হ'ব বিচাৰে, কিন্তু তাৰ পিছতো মানে চাকৰিটো নোহোৱাৰ বাবে মানে সমাজে তেওঁক সেই স্থানটো নিদিয়ে। তাৰ বাবে হয়তো মোৰ সেই কবিতাটো সৃষ্টি ভাল হৈছিলে। লাগিছিল কবিতাটো। আৰু আপুনি ভাল পোৱা বুলি কওঁ সঁচাকৈ কিবা ভুল মই ভ্ৰান্তি বহুত হ'ব সুখী। পাৰে। কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, বিশেষকৈ ক্ষমা কৰিব। চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল। কবি ধৰ্মেন্দ্ৰ বেজবৰুৱা। ছাৰ, চাকৰি এটা লাগিছিল। কিমান দিব লাগিব? মই জানো ছাৰ, যোগ্যতাৰ ভিত্তিত চাকৰি পোৱাটো এতিয়া হয়তো বৰ কঠিন। ঘোচ দি চাকৰি লোৱাৰ মানসিকতাও নাছিল ছাৰ। তথাপিও বাধ্য হৈ পৰিছোঁ টকা দি হ'লেও চাকৰি এটা ল'বলৈ। কিমান টকাৰ প্ৰয়োজন হ'ব ছাৰ? 10 লাখ, 20 লাখ, যি লাগে লৈ লওক। মাথোন মোক এটা চাকৰি দিয়ক, কাৰণ চৰকাৰী চাকৰি এটা অবিহনে আজিৰ সমাজত মানুহৰ মৰ্যাদা শূন্য। মই বেকাৰ নহয় ছাৰ, অশিক্ষিতও নহয়। দিনে নিশাই কষ্ট কৰিছোঁ, নিজৰ দুভৰিৰ ওপৰত নিজে থিয় দিছোঁ। শূন্যৰ পৰা আৰম্ভ কৰা জীৱনটোত আজি হয়তো নিজে সন্তুষ্ট হ'ব পৰাকৈ স্বাৱলম্বী হৈছোঁ। হয়তো সাধাৰণ চাকৰিয়াল এজনতকৈও অধিক লাখ বিলাসেৰে জীৱনটো চলাই নিব চেষ্টা কৰিছোঁ। তথাপি আপোন মানুহবোৰৰ দৃষ্টিত এতিয়াও মোৰ হাত দুখন কঙা, মোৰ ভৰি দুখন পংগু, কাৰণ মোৰ যে এটা চৰকাৰী চাকৰি নাই। ভাল ধন্যবাদ। লাগিলে। আপুনি মোৰ এই কবিতাটো অনুভৱ কৰিব পৰা যেন পাই সঁচাকৈ মই ভাল পালোঁ। ধন্যবাদ। আৰু মই নাজানো কবিতাটোত মই কি লিখিছিলোঁ, সুন্দৰ কবিতা এটা। কিন্তু যেতিয়া মানুহে ভাল হোৱা বুলি কয় উম, তেতিয়া ভাল লাগে। আচলতে এই কিতাপখন হয়। মই লিখিম বুলি লিখা কিতাপ নহয়, হয় হয়, মানে সৃষ্টি হৈ গ'ল আৰু পৰিস্থিতি সৃষ্টি কৰে। সৃষ্টি হৈ গ'ল তেনেকৈয়ে লিখিছিলোঁ। উম। কিন্তু আজি যেতিয়া আপুনি কৈছে যে ভাল লাগিছে, ভাল লাগিছে। আন হয়তো আৰু দুজন চাৰিজনে হয়। কৈছে, তে সেইটোক লৈ সুখী কিতাপখন হৈছোঁ। পঢ়িব সকলোৱে। নিশাৰ জোনাকত জীৱনৰ কবিতা। ইয়াতে ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ জীৱনক লৈ বহুকেইটা কবিতা আছে, আৰু বৰ্তমান জীৱনত চলি থকা বহুত ঘটনা পৰিঘটনাক লৈ বিভিন্ন কবিতাও আছে। গতিকে কিতাপখন পঢ়িব, খুব ধুনীয়া কিতাপ। প্ৰমোচনে কৰি দিলে একেলগে। প্ৰমোচন কৰি দিলোঁ আৰু। মানুহৰ আক্ষেপ এটা থাকি যাব, তো চাওক আৰু। মই কিন্তু কোৱা নাছিলো প্ৰমোচন কৰাৰ কাৰণে, নাই, কিন্তু হৈ যি যাওক। নহওক ভাল লাগিলে। প্ৰমোচন নহয়, আপুনি, ঠিক যিটো আচলতে এতিয়া কিছুমান নচলা বস্তুৰ প্ৰমোচন এডভাৰটাইজ কৰে চলিবলৈ। আচলতে এইটো এটা চলা বস্তুৱে আৰু চলক। আৰু এইটো প্ৰমোচন কিতাপ নহয়। মানুহে আজিকালি হয়, কম পঢ়ে, যিমান হয়, যি কম হ'লেও পঢ়ে মানুহ, কম কিতাপ পঢ়ে। কম পঢ়ে, কাৰণ অন্যান্য বিলাক যিহেতুকে আহি গৈছে এতিয়া, কিতাপৰ প্ৰতি সেই আসক্তিটো মানুহৰ নাই। তথাপিতো তাৰ মাজতে হয়তো আছে, কিতাপ পঢ়া মানুহ নোহোৱা নহয়, হয়, আছে, হয়, যিয়ে আছে। পঢ়ে তেওঁলোকে পঢ়ে। গতিকে ভাল লাগিলে। কিশোৰ বেজবৰুৱাক মানে লগ পোৱাৰ খুব হেঁপাহ আছিলে, লগ পালোঁ। আৰু মই ভবা নাছিলোঁ যে তেওঁ মোৰ কবিতা পঢ়ি এনেদৰে মানে উদ্বুদ্ধ হ'ব। গতিকে সেইখিনিক লৈ বেছি সুখী হ'লোঁ। শেষত কথা এটা সুধিব বিচাৰিছোঁ, আপুনি বেয়া নাভাবিব। এই যে আপুনি এইবিলাক বনাই, এইটো যে হাতীৰ মূৰ্তিটো বনাইছে, এইটোত আপোনাৰ আপোনালোকে পাৰিশ্ৰমিক লয় নে কোনোবাই ক'লে আপুনি শিল্প সাধনাৰ বাবে নিজে কৰিব? আচলতে মই ক'ব গ'লে একেবাৰে কিমান পাৰিশ্ৰমিক, যদি পাৰিশ্ৰমিক লৈছে, আপুনি কিমান? মই এতিয়া পাৰিশ্ৰমিক বুলি ক'লে মই ইয়াতে উল্লেখ কৰিব নিবিচাৰোঁ, কিন্তু কথাটো হ'ল কি, মই কোনো ধৰণৰ ব্যৱসায়িক হিচাপে এইটো লোৱা নাই। আচলতে যিবিলাক মানুহে জোৰ জবস্তি কৰি মোক কয় যে আপোনাৰ হাতেদি বনাব লাগিব, আপুনি বনাব লাগিব, তেতিয়া কিঞ্চিত অকণমান পাৰিশ্ৰমিক লওঁ আৰু। আৰু এইটো লাগিব, যিহেতুকে এইটো খৰচ আছে। হয়, বা সময়ৰো কথা আছে। মই গুৱাহাটীৰ পৰা আহিছোঁ, ঘৰত এইটোৰ কাৰণে আহিছোঁ একমাত্ৰ। হয়, ঠিক আছে। আপোনাৰ লগত কথা পাতি সঁচাকৈয়ে ভাল লাগিল। আৰু বহুদিনৰ পৰা আশা আছিল যে কিশোৰ বেজবৰুৱাক এদিন লগ পাম আৰু তেওঁৰ লগত অকণমান মত বিনিময় কৰিম। আৰু আজি কিশোৰ বেজবৰুৱাৰ পৰা সেইখিনি সময় পাই নিজে ধন্য হৈছোঁ। আৰু ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। কিশোৰ বেজবৰুৱাকতো আপোনালোক সকলোৱে জানে, গতিকে আশা ৰাখিছোঁ কিশোৰ বেজবৰুৱাই আগবাঢ়ি যাওক, তেখেতৰ প্ৰতিভাৰে পুনৰ উজ্বলি উঠক। সৰ্বত্ৰ চৰ্চিত আমাৰ নলবৰীয়া কবি কিশোৰ বেজবৰুৱা। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভিডিঅ'টো কেনে পালে আমি জনাব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াতে ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ, কিন্তু আপোনালোকৰ ভিডিঅ'টো সামৰণি বুলি কৈছোঁ যদিও আপোনালোকে নশ্বৰ দেশটো দেখুৱাব বিচাৰিম। ভূপেন হাজৰিকাৰ নশ্বৰ দেশ আপোনালোকে চাব পাৰিব কি অৱস্থাত আছে। আহক আমি তালৈ যাওঁ। ভূপেন হাজৰিকাৰ নশ্বৰ দেশ কিশোৰ বেজবৰুৱাৰ ঘৰত ৰাখি থোৱা আছে, আৰু কেনেদৰে ৰাখি থোৱা আছে এইটো চাই লওক আপোনালোকে।
এইদৰে 7 ফুট দৈৰ্ঘ্যৰ নশ্বৰ দেহটো 2011 চনৰ পৰা কিশোৰ বেজবৰুৱাই নিজ ঘৰত সংৰক্ষণ কৰি ৰাখিছে। কিশোৰ বেজবৰুৱাৰ এই কামক আমি শলাগ দিছোঁ, কিন্তু সদায়ৰ বাবে হয়তো এইদৰে ৰখাটো সম্ভৱ হৈ নুঠিব। আৰু সেইকাৰণে কিশোৰ বেজবৰুৱাক লগতে আমিও আহ্বান জনাইছোঁ, কোনোবা সংস্থাই যদি ইয়াৰ সংৰক্ষণৰ দায়িত্ব ল'ব বিচাৰে কিশোৰ বেজবৰুৱাই দায়িত্ব অৰ্পণ কৰিব। কি ক'ব আপুনি? আচলতে মই কেইবাবাৰো এই বিষয়ে কৈ আহিছোঁ, বিভিন্ন ছ'চিয়েল মিডিয়াতে হওক বা প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াত মই কৈ আহিছোঁ এইটো সংৰক্ষণৰ বাবে। আৰু এই বিষয়ে শংকৰদেৱ কলাক্ষেত্ৰত মই কেইবাবাৰো যোগাযোগ কৰিছিলোঁ, আপুনিতো ক'লে কিন্তু তাৰ কোনো সদুত্তৰ নাপালোঁ। গতিকে যদি কোনোবা সংস্থাই বা কোনো চৰকাৰী পক্ষই যদি এই তেখেতৰ যিটো নশ্বৰ দেহ, এই নশ্বৰ দেহটো যদি ক'ৰবাত সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব পাৰে, মই নথৈ আনন্দিত হ'ম আৰু মই তাৰ কাৰণে মই ইচ্ছুক আছোঁ। এনেকৈয়ে সংৰক্ষণ কৰি ৰখা হৈছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নশ্বৰ দেহ কিশোৰ বেজবৰুৱাৰ ঘৰত, বাসগৃহত। মই ভিডিঅ'টো ল'বলৈ চেষ্টা কৰিছোঁ, কিন্তু এইফালে ৰ'দ পৰি থকাৰ বাবে হয়তো সম্পূৰ্ণ পিকচাৰটো অহা নাই, কিন্তু আপোনালোকে চাই লওক। আৰু কিশোৰ বেজবৰুৱাই অনুৰোধ জনাইছে যে এই নশ্বৰ দেহটো যদি কোনোবা সংস্থা নাইবা কোনোবা তেনেকুৱা অনুষ্ঠানে যদি ইয়াক সংৰক্ষণৰ দায়িত্ব ল'ব বিচাৰে, তেতিয়াহ'লে কিশোৰ বেজবৰুৱাই তেওঁলোকক অৰ্পণ কৰিব। আৰু সেয়া আহ্বান আমি আমাৰ তৰফৰ পৰাও ৰাখিছোঁ।